এক্স-ৰে ৰুমৰ আগত লিখা থাকে যে গৰ্ভৱতী মহিলাসকলৰ প্ৰৱেশ নিষেধ। আপোনালোকে ভাবি চাইছেনে এইটো কিহৰ কাৰণে লিখা থাকে? এক্স-ৰে এটা আয়নাইজিং ৰেডিয়েশ্যন হয় আৰু অৰ্থাৎ ই গৰ্ভস্থ সন্তানৰ ক্ষতি কৰিব পাৰে। এই এক্স-ৰে যদি ড'জ বেছি হয় বা ডিউৰেশ্যনত যদি বেছি হয় তেতিয়াহ'লে গৰ্ভস্থ সন্তানটি DNA ডেমেজ কৰিব পাৰে আৰু তাৰ দ্বাৰা গৰ্ভস্থ সন্তানটি বিকৃতি হ'ব পাৰে, অৰ্থাৎ সেই অস্বাভাৱিক সন্তানৰ জন্ম হ'ব পাৰে। লগতে মগজুৰ বিকাশ কম হ'ব পাৰে, বুদ্ধিৰ শিশুটিৰ বিকাশ কম হ'ব পাৰে আৰু লগতে আনকি কেতিয়াবা শৈশৱতে সেই সন্তানটিৰ কৰ্কট ৰোগ পৰ্যন্ত হ'ব পাৰে। গতিকে যদি আপুনি গৰ্ভৱতী হয় বা গৰ্ভৱতী হ'ব লগা আছে অৰ্থাৎ গৰ্ভৱতী হোৱাৰ সম্ভাৱনা আছে তেতিয়াও আপুনি ৰেডিঅ'গ্ৰাফাৰ আৰু নিজৰ ডক্টৰক এই কথাটো জনাব লাগে যাতে আপোনাৰ গৰ্ভস্থ সন্তানটিৰ ক্ষতি নহয়। যদিহে আপুনি গৰ্ভধাৰণ কৰিবৰ কাৰণে চেষ্টা কৰি আছে তেতিয়াও আপুনি মাহেকীয়া মিছ হোৱা নাই আপোনাৰ, তেতিয়াও আপুনি এই কথাটো সদায় নিজৰ ডক্টৰ আৰু নিজৰ ৰেডিঅ'গ্ৰাফাৰক ক'বলৈ নাপাহৰিব। ধন্যবাদ।